কাটলৰ গাঁৱৰ এটা বিশেষ এখেতৰ এতিয়া পানী অলপ শুকাইছে যেতিয়া শুকাইছে যদি আপোনাৰ কি হয় ঘৰটো গোটেই উটুৱাই লৈ গ'ল ন মোৰ মানে গোটেই পাকঘৰৰ পৰা ধৰি পেলাই গোটেই বস্তুখিনি মানে আজি ৰাতি মানে এই ডেৰ চেৰ সকলো পৰি গ'ল তাৰপৰা মানে গোটেই বস্তুখিনি হেৰি নৌসতে মানে উটুৱাই লৈ গ'ল অলপ হ'লেও বস্তু সামগ্ৰী কিবা ৰেস্কিউ কৰিব পাৰিলে নে নোৱাৰিলে অলপমান হেৰি আমাৰ পঞ্চায়তৰ তনুপ্ৰসাদ সহ মানে তেনেকুৱা এটা দল গৈ পেলাই সেই বস্তুখিনি অলপ উদ্ধাৰ কৰি মোক অলপ যথেষ্ট সহায় কৰি দিছে খুব এটা মৰ্মান্তিক পৰিৱেশ আমাৰ এয়া বৰ্তা আছে বৰ্তা কি ক'ব হয় পাইছেনে আপোনাৰ ইয়াত কিবা খোৱা বোৱা অসুবিধা পাইছে নেকি নাই পোৱা ন ঠিকে আছে ন সকলোৱে সহায় কৰিছে ঠিক আছে এইখিনিয়ে লাগে আমাৰ প্ৰেম দা আছে সহায় পাইছে ঠিক আছে যিখন বাৰাকাণ্ডৰ ৰাইজে আহি ইয়াত সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ এতিয়া এই টেম্পলৈ আহি পেলাই যিখিনি মানে ৰাইজৰ মানে আমি মৰম আকুণ্ঠ সহায় পাইছোঁ মই সঁচাকৈ কেনেদৰে মানে তেখেতসকলক ধন্যবাদ প্ৰকাশ কৰিম সেইটো মই ধন্যবাদৰ মানে ভাষাই বিচাৰি পোৱা আমিও নিজৰ মানে ভাল লাগিছোঁ যে আপোনালোকক এটা দুখৰ সমাপতি হ'ব পাৰিছোঁ আপোনালোকৰ দল সংগঠনৰ পৰা ধৰি পেলাই চৰকাৰৰ পৰা ধৰি পেলাই পঞ্চায়তৰ কৰ্মীলৈকে সৈতে ইমান আদৰ যে আমি পাম সঁচাকৈ এইটো বহুত মানে এইটো মানে বহুত ধন্যবাদ দিছোঁ ধন্যবাদেই নহয় আমি মানে সেইটো ধন্যবাদ পাত্ৰই নহয় তাৰমানে আৰু ইমানখিনি আপোনালোকৰ আকুণ্ঠ সহায়ৰ বাবে